আজি তামুলপুৰ আৰু ওদালগুৰিত মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ দুয়োখন জিলাত মুঠ 4খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। তামুলপুৰৰ নাওকাটাত প্ৰথমখন নিৰ্বাচনী সভাত অংশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। শুক্লাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী ৰমেন নাৰ্জাৰী হৈ প্ৰচাৰ চলাব আজি মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ পিছতেই কাউলিত নাগৰিজুলি সমষ্টিৰ প্ৰাৰ্থী লক্ষী দাসৰ সমৰ্থনত দ্বিতীয়খন নিৰ্বাচনী সভা সম্বোধন কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তামুলপুৰৰ পৰা পোনে পোনে ওদালগুৰিত উপস্থিত হ'বগৈ মুখ্যমন্ত্ৰীগৰাকী। জিলাখনৰ খালিংদুৱাৰত সমষ্টিটোৰ প্ৰাৰ্থী অৰ্জুন দৈমাৰীৰ হৈ প্ৰচাৰ চলাব হিমন্ত বিশ্ব শৰ্মাই। আজি দিনটোৰ ননৈ চেৰফাঙত অন্তিমখন নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। সমষ্টিটোৰ ৰাজগড় চহৰীয়া চকত নিৰ্বাচনী জনসভা সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু প্ৰথমখন সভা যিটো ইতিমধ্যে আৰম্ভ হৈছে, অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকী। আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছোঁ সেই সভাৰ মাজলৈ। ৰাস্তাৰ সিফালে পাব, ৰাস্তাৰ ইফালে নাপায়। এতিয়া আমি কি কৰিব লাগিব? ৰাস্তাৰ সিফালেও বিজেপি, এইফালেও বিজেপি, যাতে আমাৰ অভাৱবিলাক দূৰ হ'ব পাৰে। আজি আমাৰ এছেম্বলি ইলেকশ্যন কেতিয়া? এপ্ৰিল 2026। আমাৰ মাহ কি আজি? ছেপ্টেম্বৰ 2025। 2025ৰ ভিতৰতে আমাৰ শুক্লাই চেৰফাঙৰ মাসকলেও অৰুণোদয় আঁচনি পাব লাগিব। লাগিবনে নালাগিব? লাগিবনে নালাগিব? চৰকাৰ UPPL BPF তেল কোনে ভৰাই? তেল মোদীয়ে ভৰাই, তেল মই ভৰাওঁ। গাড়ীখন কোনে চলায়? BPF আৰু UPPL চলায়। এইবাৰ আমি কৈছোঁ, তেল যেতিয়া আমি ভৰাম, গাড়ীও আমিয়ে চলাম। গাড়ীও আমিয়ে চলাম। আৰু তেতিয়া ইয়াতে কোনো দুৰ্নীতিও নাথাকিব, একো নাথাকিব। VCDC বিলাকক গাঁতৰ তলত সোমাই দিম। যা গাঁতৰ তলত থাক। সি যাৰে নহওক কিয়, আমি আমাৰ ইলেকশ্যন মেনিফেষ্টোত কৈছোঁ যে এইবাৰ বিজেপিৰ চৰকাৰ হ'লে VCDCৰো ইলেকশ্যন হ'ব লাগিব। ইলেকশ্যন নোহোৱাকৈ VCDC হ'ব নোৱাৰিব। মোক কোনোবাই সুধিছে যে দুই এজন বিজেপিও VCDCত আছে। মই সিহঁতকো গাঁতত সোমাম। কাৰণ ৰাইজৰ কষ্ট আমি সদায় বেছি গুৰুত্ব দিবই লাগিব। ৰাইজৰ ওপৰত কোনো নহয়, ৰাইজৰ দুখ আৰু ৰাইজৰ কষ্ট দূৰ কৰাই হৈছে চৰকাৰৰ দায়িত্ব। মোৰ আজি বেয়া লাগে, মই যেতিয়া শুক্লাইলৈকে আহোঁ, তামুলপুৰলৈকে আহোঁ, ৰঙিয়া পোৱালৈকে চব ঠিক ঠাক। আৰু ৰঙিয়া পোৱাৰ পিছতেই এপ্লিকেশ্যন, দাদা মামা অৰুণোদয় পোৱা নাই, উদ্যমিতা পোৱা নাই। হাৰে, এখনেই জেগা, এইবিলাক গোটেই পুৰণা নলবাৰী জিলাই, হয়নে নহয়? তেতিয়াহ'লে একেখন জিলাৰে, পুৰণা কামৰূপ জিলা একেখন জেগাৰে। যদি তামুলপুৰ নলবাৰী জিলাতে আছিলে, গোৰেশ্বৰ কামৰূপ জিলাতে আছিলে, গতিকে কামৰূপ জিলাৰ বেলেগ মানুহে যদি আঁচনি পাব পাৰে, নলবাৰী জিলাৰ বেলেগ মানুহে যদি আঁচনি পাব পাৰে, শুক্লাই চেৰফাঙৰ ৰাইজে কিয় পাব নোৱাৰে? এই কথাটোৰ উত্তৰ আমি বিচাৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, UPPLকো আমি ভোট দিলোঁ, BPFকো আমি ভোট দিলোঁ। এইবাৰ আমি বিজেপিৰ চৰকাৰ কোকৰাঝাৰত বনাব লাগিব। কেইদিনমান আগতে আমাৰ নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ সমষ্টিত আমি মহিলাসকলক মহিলা উদ্যমিতা দিলোঁ। ঘগ্ৰাপাৰ ষ্টেডিয়ামত হাজাৰ হাজাৰ মহিলা, সকলোৱে 10,000 টকা লৈ ঘৰত গ'ল। আপোনালোকে পাইছে নেকি? এতিয়ালৈকে পাইছে নেকি? কোনে কোনে আত্মসহায়ক গোটত আছে? হাত ডাঙৰ মহিলাসকল আছে।
আছে নে নাই? সকলো আছে, আপোনালোকো আছে। আপোনালোকে টকাটো পাব লাগে নে নালাগে? লাগে নে নালাগে? কিন্তু আজি নলবাৰীৰ মহিলাই পালে, জাগিৰোডৰ মহিলাই পালে, ঢেকিয়াজুলিৰ মহিলাই পালে, আমাৰ মহিলাইতো পাব লাগিব। লাগিব নে নালাগিব? কিন্তু আজি আমাৰ মহিলাখিনিৰ নাম এতিয়ালৈকে সিলেকশন কৰিয়ে তেওঁলোকে পঠাব নোখোজে। কাৰণ ইয়াতো 10,000 টকাটো ইন্দোৰ নিগনিবিলাকে অলপ অলপ নাকাটালৈকে তেওঁলোকে টকাটো দিব নোখোজে। আগতে মই শুনিছিলোঁ চাউলৰ গুদামত ইন্দোৰ নিগনি থাকে, কিন্তু BTCত ইন্দোৰ নিগনি বেছি বেছি থাকে। হয়নে নহয়? চাউলৰ নামতো 5 কেজি চাউল, তাতো অলপ ইন্দোৰ নিগনি সোমাই গ'ল, কাটি ল'লে। হয়নে নহয়? আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ পাবৰ কাৰণেও 10,000 5,000 টকা দিব লাগিব। হয়নে নহয়? নে মই ভুল কথা কৈছো? মই ভুল কথা কৈছো নেকি? আজি আমাৰ BTCৰ মহিলায়ো মহিলা উদ্যমিতা পাব লাগিব। আৰু BTCটো টকা নিদিয়াকৈ প্ৰধানমন্ত্ৰীয়ে পঠোৱা ঘৰৰ টকা আমি পাব লাগিব। এয়া হৈছে আমাৰ ৰাইজৰ দাবী। আৰু এইবাৰ এই কামবিলাকে যাতে টকা নিদিয়াকৈ হ'ব পাৰে, অসমৰ আন সমষ্টিৰ লগতে BTRৰ ৰাইজেও যাতে সমান সুবিধা পাব পাৰে, তাৰ বাবে এইবাৰ আমি সকলোৱে ইলেকশ্যনত নামি পৰিছোঁ। BPFৰ লগত বা UPPLৰ লগত লগ লাগি আমি ইলেকশ্যন খেলিব পাৰিলোহেঁতেন। কিন্তু আমি কৈছোঁ নহয়, যদি বিজেপিৰ চৰকাৰ নহয়, আমাৰ ৰাইজ সদায় এনেকৈ পিছুৱাই থাকিব লাগিব।